ইমান গৰম দিছে, গৰমত একেবাৰে আহিছোঁ চাহৰ তলিত ইয়াত বহি আছোঁহি আৰু ভিতৰত থাকিবই নোৱাৰি, ইমান গৰম। আৰু আপোনালোকে ভাত পানী খালেনে? আমি খালোঁ, কচু দালি বনালোঁ আজি দেখিলে, তাকে দুপৰীয়া সাজ আপোনালোককো দেখালোঁ আৰু আমি খালোঁ। আৰু তাতে এষাৰ কথা ক'বলৈ বিচাৰোঁ, সকলোৰে ঘৰত কষ্ট কৰা এজন এজন ব্যক্তি থাকে ন, আৰু সেই ব্যক্তিজন কিমান দুখ ভাগৰ কৰি কষ্ট কৰি ঘৰত ভাত এমুঠা আনি দিয়ে বা চাউল এমুঠা আনি দিয়ে ক'ৰবাৰ পৰা এৰেঞ্জ কৰি মেলি, বা কিছুমানে চাকৰি কৰিছে, কিছুমানে হাজিৰা কৰিছে, কিছুমানে বিজনেছ কৰিবলৈ গৈছে, নহয়নে? আৰু সেই মানুহজনে যোনজনে বেছিকৈ কামাই কৰে, সেই মানুহজনৰ কোনো মূল্য নাথাকে, নহয়নে? আৰু সেই মানুহজনৰ কোনো মূল্য নাথাকে, সেই মানুহজনৰ ঘমণ্ডো নাথাকে, সেই মানুহজনে ফুটনিও কাৰো ওচৰত নামাৰে, জানে মই ঘৰখনত কেনেকৈ কি কৰি খুৱাওঁ আৰু ভালকৈ ৰাখোঁ, নহয় জানো কথাটো?